So good morning everyone. So আজি আমি আলোচনা কৰিম ভেক্টৰ এলজেব্ৰা বিষয়ে আমাৰ ম্যাথমেটিক্স সেকশনত ঠিক আছে আমি বেসিক্যালি ভেক্টৰ বুলি ক'লে আমাৰ ফিজিক্সত ইয়াৰ বিষয়ে আমি বহুতখিনি ইয়াত পাওঁ ভেক্টৰ এপ্লিকেশনবোৰ ইয়াতে আমি মেথছত ভেক্টৰ কেনেকৈ আমি ব্যৱহাৰ হয় তাৰ বিষয়ে আলোচনা কৰিম কেনেকৈ এপ্লাই হয় আৰু বেসিক্যালি ভেক্টৰ এলজেব্ৰা ইয়াতে যোনটো এলজেব্ৰা বুলি কোৱা আছে তো এলজেব্ৰা মানে আমাৰ যোনবোৰ ম্যাথমেটিক্যাল অপাৰেশন যেনেকৈ প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন ইয়াৰ বিষয়ে আমি ডিসকাস কৰোঁ ঠিক আছে এতিয়া আমি ইয়াতে ভেক্টৰ যেতিয়া পাৰ্টত ভেক্টৰ পাৰ্টত আমি মাল্টিপ্লিকেশন ডিভিজন আৰু এডিশনৰ কথা আমি ডিসকাস কৰিম ডিভিজন ইয়াতে ডিসকাস নকৰোঁ ঠিক আছে তো ফাৰ্স্ট ডিসকাস কৰিম আমি ভেক্টৰ কি হয় তো ভেক্টৰ ডিসকাস কৰিবলৈ যোৱাৰ আগতে আমি ফিজিক্যাল কোৱান্টিটিৰ বিষয়ে প্ৰথম অলপ জানি লওঁ ঠিক আছে তো ফিজিক্যাল কোৱান্টিটি এটা এক্সপ্ৰেছ কৰিবলৈ ফিজিক্যাল কোৱান্টিটি মানে আমি যিকোনো এটা ভ্যালু আমি ডিফাইন কৰিম এটা ফিজিক্যাল কোয়ান্টিটি যেতিয়া আমি ডিফাইন কৰিম এটা টু ওয়েজৰ আমি ডিফাইন কৰিব পাৰোঁ এটা হৈছে স্কেলাৰ কোয়ান্টিটি আৰু আনটো হৈছে ভেক্টৰ কোয়ান্টিটি তো দুটা পালো আমি এটা হৈছে স্কেলাৰ কোয়ান্টিটি আৰু এটা হৈছে ভেক্টৰ কোয়ান্টিটি এটা স্কেলাৰ কোয়ান্টিটিনো কি হয় ভেক্টৰ কোয়ান্টিটিনো কি হয় তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো বেসিক্যালি স্কেলাৰ কোয়ান্টিটি কি হয় আমি চাওঁ Suppose মই ঘৰৰ পৰা যিকোনো এটা ডিসটেন্সত কৰিবলৈ মই ট্ৰেভেল কৰি আছো ঠিক আছে সাৰ্টেন মই যেনিবা ঘৰৰ পৰা মই স্কুললৈ আমি কলেজলৈ গৈ আছো তো ঘৰৰ পৰা মই কলেজলৈ গৈ আছো সাপোজ তাৰ পৰা মই আগৰ ডিসটেন্সটো কিমান হয় মোৰ ঘৰৰ পৰা কলেজলৈ 5 কিলোমিটাৰ সাপোজ এখন মোৰ কলেজ ইয়ালৈ গৈ পাওঁতে মোৰ কিমান কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিব লাগে 5 কিলোমিটাৰ ডিসটেন্স কৰিব লাগে মই ইয়াতে কোনো ডাইৰেকচনৰ কথা ইনক্লুড কৰা নাই মই জাস্ট কৈছো যে মই ঘৰৰ পৰা কিমান কিলোমিটাৰ যাব লাগিব স্কুললৈ 5 কিলোমিটাৰ তো যেতিয়া মই কোনো একো ডাইৰেকচন এটা ইনক্লুড নকৰো ঠিক আছে তেতিয়া সেই ভ্যালুটো ম্যাগনিটিউড মানে যিকোনো এটা ম্যাগনিটিউড পাম সেই ম্যাগনিটিউডটো আমি কি বুলি কম স্কেলাৰ কোয়ান্টিটি বুলি কম যেতিয়া আমি কোনো ডাইৰেকচন ইনক্লুড নকৰাকে কোনোবা এটা ডাইৰেকচন ডিফাইন কৰিম বা কোনোবা এটা ভ্যালু ডিফাইন কৰিম ঠিক আছে তো যদি মই কওঁ যে মই ঘৰৰ পৰা ইষ্ট ডাইৰেকচনত স্কুললৈ 5 কিলোমিটাৰ গৈ আছো তো ইয়াতে আমি ডাইৰেকচনৰ কথা আপোনাক মই ডিসকাস কৰি দিছো আমাৰ ডাইৰেকচন কেটা আছে চাৰিটা ডাইৰেকচন আছে যেনে নৰ্থ ওয়েষ্ট সাউথ এণ্ড ইষ্ট যদি এইটো পজিশনত মই আমাৰ ডাইৰেকচনটো কি হ'ব নৰ্থ ইষ্ট ডাইৰেকচন এইটো পজিশনত হ'লে কি হ'ব নৰ্থ ওয়েষ্ট ডাইৰেকচন এইটো পজিশনত সাউথ ওয়েষ্ট আৰু এইটো ডাইৰেকচনত হ'লে কি হ'ব সাউথ ইষ্ট ডাইৰেকচন তো এইখিনি হৈছে আমাৰ ডাইৰেকচনৰ প্ৰিলিমিনাৰী কনসেপ্ট তো যেতিয়া মই ঘৰৰ পৰা ইষ্ট ডাইৰেকচনত গৈ আছো কোন ডাইৰেকচনত গৈ আছো ইষ্ট ডাইৰেকচনত মই ইয়াতে ডাইৰেকচনটো মই ইনক্লুড কৰি দিছো যে মই কোন ডাইৰেকচনত গৈ আছো ইষ্ট ডাইৰেকচনত 5 কিলোমিটাৰ গৈ আছো 5 কিলোমিটাৰ গৈ আছো মই কলেজলৈ যাম তো যেতিয়া মই এটা ম্যাগনিটিউডৰ লগত যেতিয়া ডাইৰেকচনটো ইনক্লুড কৰি দিম তেতিয়া আমাৰ সেই যোনটো ভ্যালু হ'ব সেই ভ্যালুটোক আমি কি বুলি কওঁ সেই কোৱান্টিটিটোক আমি কি বুলি কোৱা হ'ব ভেক্টৰ কোৱান্টিটি তো বেসিক্যালি ভেক্টৰ আৰু স্কেলাৰ কোয়ান্টিটি কনসেপ্টটো কি হয় স্কেলাৰ কোয়ান্টিটি জাস্ট এটা ভ্যালু ম্যাগনিটিউডটো লোৱা হয় মানে যিকোনো এটা মান লোৱা হয় আৰু ভেক্টৰ কোয়ান্টিটিত কি হয় ম্যাগনিটিউড উইথ ডাইৰেকচন সো স্কেলাৰ কোয়ান্টিটি আমি অকল কি ল'ব পাৰো ম্যাগনিটিউড স্কেলাৰ কোয়ান্টিটিত অকল কি হয় ম্যাগনিটিউড আৰু ম্যাগনিটিউড প্লাস যদি ডাইৰেকচন লওঁ ম্যাগনিটিউড প্লাস ডাইৰেকচন তেতিয়া কি হৈ যাব এটা ভেক্টৰ কোয়ান্টিটি হৈ যাব সো ই আছে ভেক্টৰ আৰু স্কেলাৰ কোয়ান্টিটি ঠিক আছে তো এতিয়া আমি মেথছত ভেক্টৰ কি হয় তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো ইন ম্যাথমেটিক্স আমি যেতিয়া এটা ভেক্টৰ ডেফিনেশন দিম ঠিক আছে আমি জেনেৰেলি ক'ব পাৰিম যে এ লাইন সেগমেন্ট উইথ ডাইৰেকচন এ লাইন সেগমেন্ট which direction তো ইয়াতে আমি কি ইনক্লুড কৰিছো মেইনলি ডাইৰেকচন এ লাইন সেগমেন্ট উইথ ডাইৰেকচন এটা লাইন সেগমেন্ট থাকিব লাগিব এটা পাৰ্টিকুলাৰ ডাইৰেকচন যদি ডাইৰেকচন নাথাকে তেতিয়া আমি হেতু ভেক্টৰ কোয়ান্টিটি বুলি আমি ক'ব নোৱাৰো ঠিক আছে তো জেনেৰেলি মই সাপোজ এটা লাইন লৈছো এটো এটা লাইন সেগমেন্ট হয় এটা লাইন হয় এ ডি তো দুটা পজিশন লৈ লৈছো মই এ টু বি এটা লাইন সেগমেন্ট লৈ লৈছো এটো ডাইৰেকচনত লৈ আছে this direction ঠিক আছে
তো বেসিক্যালি আমাৰ এ পইণ্টটোক আমি কি বুলি কম ইনিশিয়াল পইণ্ট ইনিশিয়াল পইণ্ট য'ৰ পৰা আমি ষ্টাৰ্ট কৰোঁ আমি ক'ৰবাৰ পৰা ষ্টাৰ্ট কৰিলে পইণ্টটো কি বুলি কওঁ ইনিশিয়াল পইণ্ট বুলি কওঁ আৰু নেক্সট য'ত আমি হেক কৰোঁ মানে য'ত আমি গৈ পাওঁ তো সেইটো কি বুলি কওঁ টাৰ্মিনেল পইণ্ট তো ভেক্টৰটো একেই কনসেপ্টটো য'ৰ পৰা ষ্টাৰ্টিং হ'ব এইটো কি বুলি কম আমি ইনিশিয়াল পইণ্ট বুলি কম আৰু য'ত হেক হ'ব বা যোনটো পইণ্টলৈকে আমি কনসিডাৰ কৰিম সেই পইণ্টটো কি বুলি কম আমি টাৰ্মিনেল পইণ্ট বুলি কম তো বেসিক্যালি এ বি ভেক্টৰ ইয়াত আমি এ বি ভেক্টৰ যোনটো আমি এ বি লৈছো এই ভেক্টৰটোক আমি ডিফাইন কৰিম এ বি ভেক্টৰ হিচাপে কি হিচাপে এ বি ভেক্টৰ ঠিক আছে তো আমি ভেক্টৰ এটা কেনেকৈ ডিফাইন কৰিম কোনোবা এটা লাইন সেগমেন্ট উইথ ডাইৰেকশন আৰু ইয়াতে আমি এ বি ভেক্টৰ লৈছো এ বি ভেক্টৰটো ডেনোট কেনেকৈ কৰিম এ বি ওপৰত এই কনসিডাৰ এ বি ভেক্টৰ ঠিক আছে তো এইটোৱে হৈছে ভেক্টৰৰ ফাৰ্স্ট কনসেপ্টটো যে এটা ভেক্টৰ আমি কেনেকৈ ডেনোট কৰিম ঠিক আছে তো নেক্সট আমি এটা ভেক্টৰৰ পজিশন ভেক্টৰনো কেনেকৈ উলিয়াম সেইটো বহুত ইম্পৰ্টেন্ট হয় তো সেইটো বিষয়ে আমি আলোচনা কৰিম তো পজিশন ভেক্টৰ আমি ডিফাইন কৰিবলৈ যোৱাৰ আগতে আমি 3D প্লেনৰ 3D স্পেচৰ অকমান কনসেপ্ট লম পজিশন ভেক্টৰ তো আমি সাপোজ এটা 3D স্পেচ ইয়াতে কনসিডাৰ কৰি লৈছো x axis y axis and z axis ওকে তো ইয়াতে মই এটা ইন্টারসেক্টিং পয়েন্ট লৈছো x ঠিক আছে ইয়াৰ পৰা ইয়ালে এটা ইন্টারসেক্টিং পয়েন্ট লৈছো এটো y ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো কিমান লৈছো y x আৰু ইয়াৰ পৰা ইয়ালৈকে x আৰু এটা পয়েন্ট লৈছো মই ইয়াতে সাপোজ ইয়াৰ পৰা কলাই কিমান পজিশনৰ এটা মই z পয়েন্ট ইন্টারসেক্টিং পয়েন্টটো কিমান লৈছো z এক্সিছত z পয়েন্ট তো ইয়াৰে এটা মই পাৰ্টিকুলাৰ পয়েন্ট কি লৈছো p তো p পয়েন্টৰ কোঅৰ্ডিনেট কি হ'ব x y এক্সিছত কিমানত ইন্টারসেক্ট কৰিছে y পয়েন্ট y and তো এটা পাৰ্টিকুলাৰ পয়েন্ট আমি কনসিডাৰ কৰিছো ইয়াতে xy z প্লেনত e xy z তো যেতিয়া আমি এনেকে কনসিডাৰ কৰিম xy z প্লেনত x y and z তো এই p পয়েন্টটো p of xy z তো ইয়াৰ যোনটো অৰিজিন হ'ব অৰিজিনৰ কোঅৰ্ডিনেট কি হ'ব 0 0 0 তো যেতিয়া আমি পজিশন ভেক্টৰ এটা ভেক্টৰ কি উলিয়াম এটা পইণ্টৰ পজিশন ভেক্টৰ উলিয়াম আমি ডিসটেন্সটো মেজাৰ কৰিম o পৰা p লে ডিসটেন্সটো আমি মেজাৰ কৰিম অৰিজিন o পৰা p পইণ্টলৈ আমি ডিসটেন্সটো মেজাৰ কৰিম আৰু কেনেকৈ ডিসটেন্সটো মেজাৰ কৰিম এটা আমাৰ ডিসটেন্স ফৰ্মুলা ইউজ কৰিম তো ডিসটেন্স ফৰ্মুলা কি হ'ব op ভে তো ইয়াৰে কি হ'ব ডিসটেন্স ফৰ্মুলা কি হ'ব root over কি আছে x2 - x1 whole square plus y2 - y1 whole square plus z2 - z1 whole square another roots okay so ইয়াত আমি x2 - x1 বুলি কই x - 0 whole square কি হ'ব ইয়াত x square হ'ব y - 0 whole square y square and z - 0 whole square z square so ये হৈছে এটা পয়েন্ট p ৰ পজিশন ভেক্টৰ তো এটা পয়েন্ট p ৰ আমি পজিশন ভেক্টৰ যেতিয়া ডিফাইন কৰিম তেতিয়া আমি কি হ'ব লাগিব এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ৰুট ওভাৰ x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ x y আৰু z ৰ ভ্যালুটো আমি কি পাম p ৰ যোনবোৰ কোঅৰ্ডিনেট পইণ্ট হ'ব কোঅৰ্ডিনেট হ'ব হেতাৰ পৰা আমি ডিফাইন কৰিব পাৰিম আৰু ই আসলে এটা পইণ্টৰ পজিশন ভেক্টৰ যিকোনো এটা পইণ্ট ঠিক আছে তো ইয়ে হৈছে পজিশন ভেক্টৰৰ এটা কনসেপ্ট ঠিক আছে নেক্সট আমি ভেক্টৰ ভেৰিয়াস টাইপৰ থাকে তো কি টাইপৰ আমাৰ ভেক্টৰ আছে তাৰ বিষয়ে অলপ ডিসকাস কৰা হ'ব তো টাইপস অফ ভেক্টৰ ওকে টাইপস অফ তো ফার্স্ট মই যদি কনসিডার করি আছে কোইনিশিয়াল ভেক্টর কোইনিশিয়াল তো দুটা ভেক্টৰ আমি কোইনিশিয়াল ভেক্টৰ বুলি কেতিয়া ক'ব পাৰিম ওকে তো তাত কি হ'ব লাগিব সেম ইনিশিয়াল লাইন সেম ইনিশিয়াল পয়েন্ট সেম ইনিশিয়াল পয়েন্ট মানে এটা পয়েন্ট লৈছো
তাৰ পৰা আমাৰ দুটা ভেক্টৰ স্টাৰ্ট হৈছে এইটো হৈছে এইটো এটা ভেক্টৰ এইটো এটা ভেক্টৰ এইটো সাপোজ a ভেক্টৰ এইটো কি ভেক্টৰ b ভেক্টৰ তো এতিয়া চাই ইয়াতে কোইনিশিয়াল ভেক্টৰ কি হয় তাৰে যোনটো ইনিশিয়াল পইণ্ট হয় মানে ষ্টাৰ্টিং পইণ্ট হয় সেইটো কি হয় সেম হয় যেতিয়া দুটা ভেক্টৰ ষ্টাৰ্টিং পইণ্ট বা ইনিশিয়াল পইণ্টটো সেম হ'ব এই ভেক্টৰ দুটা কি বুলি ক'ব পাৰিম আমি a ভেক্টৰ আৰু b ভেক্টৰক আমি কি বুলি ক'ব পাৰিম এতিয়া কোইনিশিয়াল ভেক্টৰ বুলি ক'ব পাৰিম নেক্সট কোলিনিয়াৰ ভেক্টৰ তো কোলিনিয়ার ভেক্টর কি হয় ঠিক আছে কোলিনিয়ার মানে কি কোলিনিয়ার মানে একটা লাইনে ঠিক লিখব এনে এটা পয়েন্টত ঠিক লিখব তো কোলিনিয়ার ভেক্টর কনসেপ্টটো ইয়াতে কি হয় যদি ভেক্টর কিটা যি কোনো এটা পার্টিকুলার লাইনৰ প্যাৰেলাল হয় সাপোজ মই এটা লাইন ইয়াতে খুলিছো l লৈছো আৰু ইয়াতে মই ভেক্টৰ কিছুমান লৈছো এটো a ভেক্টৰ সাপোজ b ভেক্টৰ এটো ডাইৰেকশনত ল'ব পাৰো c ভেক্টৰ সো মই a ভেক্টৰ b ভেক্টৰ আৰু c ভেক্টৰ লৈছো কাৰ প্যাৰেলালি লৈছো মই g l লাইন l ৰ আমি কি লৈছো প্যাৰেলাল লৈছো আৰু a ভেক্টৰ b ভেক্টৰ c ভেক্টৰ সেম লাইনৰ কি হয় প্যাৰেলাল হয় তেতিয়া আমি a b ভেক্টৰ আৰু c ভেক্টৰ আমি কি কৰিব পাৰো কোলিনিয়াৰ ভেক্টৰ বুলি ক'ব পাৰো তো কোলিনিয়াৰ ভেক্টৰ হ'বলৈ কি হ'ব লাগিব যিকোনো এটা পাৰ্টিকুলাৰ লাইনৰ সেম লাইনৰ প্যাৰেলাল হ'ব ঠিক আছে তো নেক্সট ইকুৱেল ভেক্টৰ তো নেক্সট আমি আছো ইকুৱেল ভেক্টৰ তো দুটা ভেক্টৰ আমি ইকুৱেল বুলি কেতিয়া সাপোজ দুটা ভেক্টৰ আছে a ভেক্টৰ এইটো আৰু এইটো হৈছে b ভেক্টৰ তো ইয়াতে আমি কি দেখিছো a ভেক্টৰ আৰু b ভেক্টৰ মেগনিটিউডটো ইয়াৰ কি হ'ব লাগিব সেম হ'ব লাগিব আৰু উইথ ডাইৰেকশনটো কি হ'ব লাগিব সেম হ'ব লাগিব তো যেতিয়া সেম ম্যাগনিটিউড দুটা ভেক্টৰ ম্যাগনিটিউড সেম হয় and সেম ডাইৰেকশন তো যেতিয়া আমি দুটা ভেক্টৰ বা তিনটা ভেক্টৰ ম্যাগনিটিউডটো সেম হয় আৰু ডাইৰেকশনো কি হয় সেম হয় তেতিয়া সেই ভেক্টৰ দুটাক আমি কি বুলি ক'ব পাৰো ইকুৱেল ভেক্টৰ বুলি ক'ব পাৰো ঠিক আছে তো ইয়াতে দেখিলো a ভেক্টৰ আৰু b ভেক্টৰ ম্যাগনিটিউডটো সেম হয় আৰু ইয়াৰ ডাইৰেকশনটো সেম আছে সো a ভেক্টৰ আৰু b ভেক্টৰক আমি কি বুলি ক'ব পাৰো ইকুৱেল ভেক্টৰ বুলি ক'ব পাৰো a ভেক্টৰ ইকুৱেল কি ক'ব পাৰো b ভেক্টৰ বুলি ক'ব পাৰো ঠিক আছে তো নেক্সট ইকুৱেল ভেক্টৰৰ পিছত কনসিডাৰ কৰিম আমি মোস্ট ইম্পৰ্টেন্ট ইউনিট ভেক্টৰ ঠিক আছে ইউনিট ভেক্টৰ এটো বহুতখিনি এক্সামত ইয়াৰ ইউনিট ভেক্টৰ ডিফাইন কৰিবলৈ আহে এটা ভেক্টৰ এটো বহুত ইম্পৰ্টেন্ট তো ইউনিট ভেক্টৰনো কি হয় আমি চাবা যেতিয়া আমি কোনোবা এটা পাৰ্টিকুলাৰ ভেক্টৰ লম a ভেক্টৰ তো ইউনিট মানে কি ইয়াত সাপোজ মই ইউনিট পাঁচটা লৈ লৈছো 1 2 3 4 and 5 পাঁচটা ইউনিট 1 2 3 4 5 5 ইউনিটৰ এটা ভেক্টৰ লৈ লৈছো ঠিক আছে তো এটা পাৰ্টিকুলাৰ ইউনিটৰ যেতিয়া আমি ম্যাগনিটিউড লম এটা পাৰ্টিকুলাৰ ইউনিটৰ যেতিয়া আমি ম্যাগনিটিউড লম সেই পাৰ্টিকুলাৰ ইউনিটৰ ম্যাগনিটিউড কি বুলি কম আমি ইউনিট ভেক্টৰ বুলি কম আৰু তাক কেনেকৈ ডিফাইন কৰিম ইয়াতে ভেক্টৰটো কি আমি কনসিডাৰ কৰিছিলো a ভেক্টৰ আৰু ইউনিট ভেক্টৰটো কনসিডাৰ কৰিম আমি a কে হিচাপে আৰু ইয়াৰ এটা ফৰ্মুলা আছে a cap equal to magnitude of a vector divided by magnitude of a vector divided by magnitude of a vector মানে পজিশন ভেক্টৰটো আমি ডিভাইড কৰিব লাগিব ভেক্টৰ ঠিক আছে তো ই হৈছে ইউনিট ভেক্টৰ ফৰ্মুলা আৰু জেনেৰেলি এটা ইউনিট ভেক্টৰ পজিশন ভেক্টৰ সদায় কি হয় 1 এটো মনত ৰাখিবা এটা ইউনিট ভেক্টৰ পজিশন ভেক্টৰ সদায় কিমান হ'ব 1 ঠিক আছে তো ইয়ে আসলে ইউনিট ভেক্টর নেক্সট আমি কনসিডার করি নেগেটিভ অফ এ ভেক্টর ওকে নেগেটিভ অফ এ ভেক্টর তো এটা ভেক্টর নেগেটিভ বুলি কাক কোৱা হয় সাপোজ আমি পার্টিকুলার ভেক্টর এটা লৈছো এটো ab ভেক্টর কি বুলি লম ab তো ab ভেক্টৰ আমি যদি নেগেটিভ ভেক্টৰ লম ইয়াত কোনো চিন্তা কৰিবলগীয়া কথা নাই আমি ইয়াৰ ডাইৰেকশনটো উল্টাকে লৈ ললো ঠিক আছে তো
বি পৰা ইয়াত আমি ডাইৰেকশনটো কোৰ পৰা কৰি লৈছো এ পৰা বি ডাইৰেকশনটো কোৰ ফ্ৰম পইণ্ট এ টু বি যদি ফ্ৰম পইণ্ট বি টু আমি এ লৈ লওঁ এটো কি হৈ গ'ল বি এ ভেক্টৰ হৈ গ'ল তো তেতিয়া আমি এ বি ভেক্টৰ নেগেটিভটো কি বুলি কওঁ পাৰো বি এ ভেক্টৰ বা নেগেটিভ অফ এ বি ভেক্টৰ বুলি আমি কওঁ পাৰো ঠিক আছে তো ই আছিল নেগেটিভ অফ এ ভেক্টৰ এটা ভেক্টৰ নেগেটিভ ঠিক আছে তো এইখিনি হৈছিল ভেক্টৰ টাইপ আৰু ভেক্টৰ এপ্লিকেশনৰ যোনবোৰ আমাৰ প্ৰডাক্ট আছে ভেক্টৰ আমাৰ স্কেলাৰ প্ৰডাক্ট পাম আমি ভেক্টৰ ট্ৰিপল প্ৰডাক্টটো পোৱা হয় ভেক্টৰ ক্ৰছ প্ৰডাক্টটো পোৱা হয় তো সেইখিনি বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম তো ঠিক আছে আজিলৈ থ্যাংক ইউ